গভৰ্ণমেণ্টে কাকো আৰ্মছ দিব নোৱাৰে বা আৰ্মছ দিয়াৰ নিয়ম নাই আমি আৰ্মছ লাইসেন্স দিম আৰু আৰ্মছ লাইসেন্স দিয়াৰ আগতে ব্যক্তিজনে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে নিজক প্ৰমাণ কৰিব লাগিব যে তেওঁ আগ্নেয়াস্ত্ৰ বা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল'বলৈ তেওঁ যোগ্য স্বাভাৱিকভাৱে আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে কিয় লাগে মই ভাৰত বাংলাদেশ সীমান্তত থাকো বা মই ইন্টাৰষ্টেট বাউণ্ডাৰীত থাকো বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকো য'ত নেকি মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰে কম যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়া হলে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে আজি যদি ধৰি লওঁ যে এক্স এণ্ড ৱাই দুটা কমিউনিটি সাংস্কৃতিকভাৱে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে ঐতিহাসিকভাৱে সেই দুইটা কমিউনিটিৰ বিবাদ হোৱাৰ আগৰ পৰা ইতিহাস আছে এতিয়া এক্স কমিউনিটি 90% এটা অঞ্চলত বাস কৰে বা 95% বাস কৰে 5% আন কমিউনিটিটোৱে বাস কৰে সৰু ঘটনা এটাৰ কাৰণেও 95% থকা কমিউনিটিটোৱে 5% কমিউনিটিটোৰ ওপৰত আক্ৰমণ কৰিব পাৰে ঘৰ জ্বলাব পাৰে বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে পুলিচক খবৰ দিবৰ কাৰণে থানা এখনত 6 জন 7 জন 10 জন 12 জন পুলিচ কনষ্টেবল থাকে ৰিইনফোৰ্সমেন্ট ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা আহিবৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টাৰ প্ৰয়োজন এই 2 ঘণ্টা 3 ঘণ্টা মই নিজক ডিফেন্স কৰিব লাগিব মই নিজক ৰক্ষণাবেক্ষণ কৰিব লাগিব আৰু যেতিয়া মানুহে গম পায় যে এওঁৰ লগত এটা আৰ্মছ আছে that itself act as a deterrent কোনো ব্যৱহাৰ কৰিব নালাগে মাত্ৰ যেতিয়া গম পায় যে এই ঘৰত এটা দুইনলীয়া বন্দুক আছে হি নিজেই ডিটাৰেন্টৰ কাম কৰে আৰু সেই কাৰণে ইণ্ডিয়াত ভাৰতত সাংবিধানিকভাৱে নাগৰিকক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰভিজন কৰা হৈছে মই বাতৰি কাকতত দিছো কিয় আগ্নেয়াস্ত্ৰ দিব সংসদে প্ৰণয়ন কৰা আইন সংসদে ইণ্ডিয়ান আৰ্মছ এক্ট আৰু বিভিন্ন আইন প্ৰণয়ন কৰিছে য'ত আমাৰ সংসদে আইনগতভাৱে নিশ্চিত কৰিছে যে কিছুমান ক্ষেত্ৰত মানুহক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰয়োজন আছে আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব কোনো ক্ৰিমিনেল এন্টিসিডেন্ট থাকিব নালাগিব অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হলেহে তেওঁক আমি আৰ্মছ লাইসেন্স নিদিও গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইসেন্স পাবৰ বাবে যোগ্য নহয় ইয়াৰ পিছত ইয়াতে আমি দ্বিতীয় পদক্ষেপ চাম যে মানসিকভাৱে মানুহজন কিমান সন্তুলিত যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয় তেতিয়াও তেওঁ আৰ্মছ লাইসেন্স পাব যোগ্য নহয় তৃতীয়তে আৰ্মছ লাইসেন্স লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছো আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইসেন্স ল'ব পৰা যায় কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থাও সহজ আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে নটিফাই কৰিব যে কোন কেজনে আমাক ট্ৰেইনিং দিব পাৰে ট্ৰেইনিং ইনষ্টিটিউট যেনেকে হয় গাড়ী চলাবৰ কাৰণে তেনেকে আৰ্মছ ট্ৰেইনিং দিয়াৰ আমি একোজন ব্যক্তিক অনুজ্ঞা প্ৰদান কৰিম যোনে নেকি আমাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব তাৰ মানে আৰ্মছ ট্ৰেইনিং লাগিব দ্বিতীয়তে মেণ্টেলি হি হ্যাজ টু বি ব্যালেন্স তৃতীয়তে তেওঁ প্ৰমাণ কৰিব লাগিব মই কিয় ভালনাৰেবল এনেকুৱা নহয় যে মই আহিলো মই অমুক কমিউনিটি গতিকে মোক দিয়ক তেনেকুৱা নহয় তেওঁ প্ৰমাণ কৰিব লাগিব
যে মই এটা স্পৰ্শকাতৰ অঞ্চলত বাস কৰোঁ, মই এটা ভালনাৰেবল অঞ্চলত বাস কৰোঁ, আৰু তেতিয়া আমি তেওঁক অনুজ্ঞাপত্ৰ দিয়াৰ বাবে আগবাঢ়িম। চতুৰ্থতে তেওঁ আৰ্মছ এটা কিনিব লাগিব, আৰু আপোনালোকে জানে যে আৰ্মছ কিনিবৰ বাবে he or she has to spend a good amount. গতিকে মই ভাবোঁ যে এই গোটেইকেইটা চৰ্ত পূৰণ কৰি আমাৰ ইণ্ডিয়ান আৰ্মছ এক্ট মতে যিখিনি ডেপুটি কমিশ্যনাৰে দিয়াৰ আগতে যিখিনি বিধি যিখিনি নিয়ম পালন কৰিব লাগে সেইখিনি পালন কৰাৰ পিছত আমি অনুজ্ঞাপত্ৰ দিয়াৰ বাবে আগবাঢ়িম, আৰু এই গোটেই প্ৰক্ৰিয়াটো সংবিধান প্ৰদত্ত, আইনৰ দ্বাৰা প্ৰদত্ত, আৰু ইয়াত কোনো আমি আজি যিটো কৰিব গৈছোঁ there is no sensationalism, it is a routine exercise of government power, আৰু ইয়াত তাত বিশেষ আৰু একো নাথাকে। সেকেন্ড, গুৱাহাটীত, যোৰহাটত, ডিব্ৰুগড়ত, শিলচৰত য'ত পুলিচে উইদিন 2 minutes আহিব পাৰে তাতো আমি আৰ্মছ লাইচেন্স দিব খোজা নাই, কিন্তু ক'ত দিব খুজিছোঁ য'ত নেকি পুলিচে 2 ঘণ্টাৰ আগতে আহিব নোৱাৰে, আহিলেও যি থানাৰ মানুহ আহিব সেই থানা 95% এটা যিটো চাৰ্জড ক্ৰাউড, উত্তেজিত জনতাক বা উত্তেজিত এটা সেকশনক কন্ট্ৰোল কৰিবৰ কাৰণে সক্ষম নহয় until and unless reinforcement comes. গতিকে মই ভাবোঁ যে ই এটা জনসাধাৰণৰ বাবে আগবঢ়াই দিয়া আঁচনি। দিছ ইজ এ ৰিলিজিয়াছ নিউট্ৰেল স্কিম। বহুত মানুহে ইয়াক ৰিলিজিয়নৰ প্ৰিজমেদি চাইছে। দিছ ইজ এ ৰিলিজিয়াছ নিউট্ৰেল স্কিম। খালি ইণ্ডিজেনাছ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব বা আমাৰ অৰিজিনেল ইনহেবিটেন্স অফ আছাম হ'ব লাগিব। গতিকে দিছ ইজ নট এ যে আমি হিন্দু মানুহক দিম, নট ডেট। এজন খ্ৰীষ্টিয়ান মানুহৰ লাইচেন্স পোৱা যোগ্য, এজন মুছলমান মানুহৰ লাইচেন্স পোৱা যোগ্য যদিহে তেওঁ 3টা প্ৰজন্ম সেই অঞ্চলত বাস কৰিছে। হি হেজ টু বি দেয়াৰ ফৰ 3 generation, অৰ্থাৎ 3টা প্ৰজন্ম থকা মানুহখিনিক আমি দিম। এণ্ড চ' ইট ইজ অলছো এ ৰিলিজিয়াছ নিউট্ৰেল। খালি আমি ইমানেই বিচাৰিম যে তোমাৰ 3টা প্ৰজন্ম ভাৰতত আছে। চ' মই ভাবোঁ যে ই এটা আমাৰ চৰকাৰে হাতত লোৱা এটা জনদৰদী আঁচনি, উইল নট কম্প্ৰমাইজ উইথ ল। সেইকাৰণে ইয়াতে এনেকুৱা এটা ভাবিব নালাগে যে চৰকাৰে কালিৰ পৰা মানুহ মতাই আনিব, এফালৰ পৰা লাইনত থিয় কৰাই অৰুণোদয়ৰ দৰে আৰ্মছ লাইচেন্স দিব, পাৰিলে আৰ্মছ কেইটা কিনিও দিব, তেনেকুৱা ধৰণৰ ইয়াত কনচেপ্ট নাই।